নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন গান এটা লৈ আহিছোঁ। আজিৰ গানটো হৈছে চাকি বুলি গানটো। খুব ৰিকুৱেষ্ট আহিছিলে গানটোৰ, বহুত আগৰ পৰা আহি আছে, কিন্তু মই দিব পৰা নাছিলোঁ। এতিয়া মই গানটোৰ টিউটৰিয়েলটো দিম বুলি আগবাঢ়ি আহিছোঁ। খুব ধুনীয়া এটা গান, হোৱাইল উই ৱাণ্ডাৰ বুলি। মই আগতেও তেওঁলোকৰ গান দিছোঁ, শেৱালিটো দিছিলোঁ আৰু এটা গান দিছিলোঁ। এইটো থাৰ্ড গান হ'ব, থাৰ্ড টিউটৰিয়েল। গানটো মই সহজভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। খুব অলপ ইউনিক গানটো, জেজি ফিল এটা আছে আৰু কৰ্ডখিনিও অলপ বেলেগ। গতিকে আপোনালোকে ট্ৰাই কৰিব, ইমান টানো নহয়, প্ৰেক্টিচ কৰিলে পাৰি যাব। মই ৰিফটো আপোনালোকক দেখুৱাই দিম, মাজৰ ইনষ্ট্ৰুমেণ্টেলৰ যিখিনি আছে। ঠিক আছে, আৰম্ভ কৰিছোঁ। ঠিক আছে, মই প্ৰথমতে কৰ্ডকেইটা কৈ দিছোঁ, কৰ্ড কি লাগিব। ঠিক আছে, ফাৰ্ষ্ট কৰ্ডটো হৈছে আপোনাৰ ডি মেজৰ। ঠিক আছে, এইটো জানেই, ফৰ্মেশ্যনটো চাই ল'ব ওপৰত। তাৰপিছত আহিব এ মেজৰ 7। ঠিক আছে, পজিশ্যনটো কৈ দিছোঁ। ফাৰ্ষ্ট ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত থাকিব ফাৰ্ষ্ট ফিংগাৰ, ছেকেণ্ড ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত থাকিব মিডল ফিংগাৰ, আৰু ছেকেণ্ড ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিঙত থাকিব ৰিং ফিংগাৰ, মানে অনামিকা আঙুলি। গতিকে এইটো কি হ'ল, এ মেজৰ 7। ঠিক আছে, তাৰ পিছৰ কৰ্ডটো হৈছে ই মেজৰ, E7। ই মেজৰত অনামিকা আঙুলিটো উঠাই দিলে E7 হৈ গ'ল। তাৰপৰা আহি গ'ল এ মেজৰ বাৰ এইটো। তাৰপিছত এইটো হৈ গ'ল চি শাৰ্প মাইনৰ। ঠিক আছে, তাৰপিছত আহিব কৰ্ড এটা, সেইটো হৈছে A7। A7ৰ মই হেৰিটো কৈ দিছোঁ। ছেকেণ্ড ফ্ৰেটৰ ছেকেণ্ড ফ্ৰেটৰ ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ ষ্ট্ৰিং বাৰ কৰিব। তাৰপিছত এই থাৰ্ড ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিংডাল অনামিকা আঙুলিটোৰে বজাব। এইটো হৈ যাব A7। ঠিক আছে, তাৰপিছত আৰু এটা কৰ্ড আছে, সেইটো হৈছে এফ শাৰ্প, বা এইটো আপোনালোকে এফ শাৰ্প 7ও বজাব পাৰে। 7 বজাবলৈ আপোনালোকে কি কৰিব লাগিব, এফ শাৰ্পটো এনেকৈ বজালে নহয়, এইটো বাৰ, এইটো এফ শাৰ্প। ঠিক আছে, ইয়াৰে এই কে আঙুলিটো উঠাই দিলে এইটো কি হৈ যাব, এইটো এফ শাৰ্প 7। এইটো যিকোনো কৰ্ডৰে, আপোনাৰ বাৰ যিখিনি কৰ্ড আছে, আপুনি যদি কে আঙুলিটো এনেকৈ উঠাই দিয়ে, তেতিয়া 7 কৰ্ড হৈ যায়। মেজৰ কৰ্ডৰ পৰা 7 কৰ্ড হৈ যায়। ঠিক আছে, আৰু এটা কৰ্ড আছে, সেইটো অন্তৰাত আহে। সেই কৰ্ডটো হৈছে এইটো হ'ব ডি মেজৰ 7। ঠিক আছে, এইটো বজাব পাৰে, এইটো কৰ্ডটো বজাব পাৰে, একেটাই হয় কৰ্ডটো। এইটো একেবাৰে ইজি। ছেকেণ্ড ফ্ৰেটৰ এইটো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ষ্ট্ৰিং বাৰ কৰি দিলে হ'লে এইটো হৈ যাব ডি মেজৰ 7। আৰু এইটো যদি মই এনেকৈ বজাব পাৰে, এনেকৈ বজাব পাৰে, এইটো আৰু এইটোত কি হয়, ছেকেণ্ড ফ্ৰেটৰ ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ ষ্ট্ৰিং বাৰ হয়, আৰু ডি মেজৰ 7ত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বাৰ হয়। ঠিক আছে, এইটো এনেকৈ বজাব পাৰিব। এইটো কেনেকৈ হ'ব, এইটো এ মেজৰ নহয়। এ মেজৰ কি কৰিব লাগিব, ফাৰ্ষ্ট ফিংগাৰ আৰু ছেকেণ্ড ফিংগাৰটো একেটা জেগাতে থাকিব। তাৰপিছত খালি এই থাৰ্ড ফিংগাৰ আৰু ফ'ৰ্থ ফিংগাৰটো ক'লৈ আহি যাব, এইটো থাৰ্ড ফিংগাৰটো আহিব। তাৰপিছত থাৰ্ড ফিংগাৰটো আহিব ছেভেন ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত, আৰু কে আঙুলিটো আহি যাব ছেকেণ্ড ষ্ট্ৰিঙত। মানে থাৰ্ড ফিংগাৰটো এটা ষ্ট্ৰিং তললৈ আহিব, আৰু এই ৰিং ফিংগাৰ কে আঙুলিটো আহিব দুটা ষ্ট্ৰিং তললৈ। এইটো হৈ যাব ডি মেজৰ 7। ঠিক আছে, কেইটা আছিলে কৰ্ডকেইটা। ঠিক আছে, এতিয়া আমি ষ্ট্ৰামিং পেটাৰ্ণটোলৈ আহোঁ। ষ্ট্ৰামিং পেটাৰ্ণটো কেনেকৈ বজাব লাগিব মই দেখুৱাই দিছোঁ। ঠিক আছে, এই বস্তুটো এইটো মই কেনেকৈ বজাইছোঁ, এইটো কি কৰিব লাগিব, পাম মিউটিং কৰিব লাগিব। পাম মিউট মই আগতে দেখুৱাইছিলোঁ নেকি কোনোবা এটা কোনটো গানত দেখুৱাইছোঁ মই পাহৰিছোঁ, কিন্তু পাম মিউট কৰিব লাগিব। পাম মিউট কৰিবলৈ আহিলে কি কৰিব লাগিব, এই
হাতখন যে এই হাতখন ব্ৰিজত থাকিব লাগিব এই তলুৱাৰে মানে মিউট কৰিব লাগে এনেকৈ সেইটো এইটো এই পাম মিউটটো সাধাৰণতে হেভি মেটেল চংবিলাকত খুব শুনা যায় আৰু তাতকৈও ক্লিয়াৰকৈ শুনা যায় পপ পাংক বা পাংক ৰক চংবিলাকত বিশেষকৈ কিছুমান বেণ্ড আছে যেনেকৈ গ্ৰীণ ডে Blink-182 তেনেকুৱা বেণ্ডবিলাকে এই পাম মিউটটো খুব ইউজ কৰা দেখা যায় পাংক ৰক বা পপ পাংক জনৰাটোত সেই বস্তুটো সেইটো কৰিব লাগে সেইটো জাষ্ট একুষ্টিকত কৰিব লাগে তাতে ইলেক্ট্ৰিকত কৰা হয় একদম সহজ পাম মিউট কৰিবলৈ খালি হাতখন ইয়াত দিলে নহ'ব ঠিক আছে হাতখন মানে একদম ব্ৰিজতে থাকিব লাগিব এই ব্ৰিজ মানে এই পাৰ্টটো এইখিনি থাকিব লাগিব ঠিক আছে আগত যদি দিয়া হয় তেতিয়া পাম মিউট নহ'ব মানে ভালকৈ নহ'ব মানে মিউটটো হ'ব আগত কৰিলে কিন্তু পাম মিউট নহ'ব সেই চাউণ্ডটো নাহিব গতিকে হাতখন চাব যাতে পাম মিউট কৰা যদি পেটাৰ্ণ থাকে ষ্ট্ৰামিং পেটাৰ্ণ যদি থাকে তেতিয়া হাতখন এই ব্ৰিজৰ ওচৰত থাকিব লাগিব ঠিক আছে পেটাৰ্ণটো হৈ গ'ল সেইটো চৰি পেটাৰ্ণটো মই কোৱা নাই ষ্ট্ৰামিংটো সেইটো পেটাৰ্ণটো কি হ'ব ডাউন 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 আপ ডাউন 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 আপ ডাউন 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 আপ ডাউন 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 আপ কৰোঁতে এৰি দিব অ'পেন হ'ব ডাউন ডাউন পাম মিউট তাৰপিছত আপ কৰোঁতে এই বস্তুটো এৰি দিব মানে ইফালে হাতখন অ'পেন বাজিব আৰু এইটো যে কৰিলে ডাউন ডাউন এই লাষ্ট ছেকেণ্ড ডাউনটো ডাউন 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 এই ডাউনটো অকণমান খোলাকৈ কৰিব পাৰে মানে কমপ্লিটলি মিউট অ'পেনো নহয় কমপ্লিটলি মিউটো নহয় এই বস্তুটো বুজি পাইছে নহয় মই কি কৈছোঁ এইটো ইয়াতে থাকিব হাতখন একদম অ'পেনো হৈ নাযায় ডাইৰেক্ট খোলা হৈ নাযায় ঠিক আছে এই বস্তুটো সেইটো কৰিব লাগিব ষ্ট্ৰামিং পেটাৰ্ণটো সেইটো হ'ব কোৰাছৰ ফালে কিন্তু ষ্ট্ৰামিং পেটাৰ্ণটো অকণমান বেলেগ হয় মই সেইখিনি দেখুৱাই দিম গতিকে গানটোৰ পৰা আৰম্ভ কৰিছোঁ কেনেকৈ বজাব লাগিব ঠিক আছে এইখিনি কেনেকৈ বজাব লাগিব মই দেখুৱাই দিছোঁ মাজ ৰাতিত দি আহিব তাৰপিছত কোনে বজাই এইখিনি দি তাৰপিছত ইমান কৰোঁ সুৰতি ইমান কৰোঁ এইটো কি কৰ্ড বজালোঁ মই এইটো হ'ব A major 7 কাৰ্মন বিষাত দি জোনাকী ৰাতিটো অমানিশা A major 7 ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত যেতিয়া মেইন কোৰাছটো আহিব তেতিয়া কি হ'ব কোনোবাই চাগে কাৰোবাৰ বাবে ঠিক আছে সেইখিনিত কি হ'ব ই মেজৰ আহিব নহয় কোনোবাই চাগে কোনোবাই ডাউন 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 তাৰপিছত চাগে যেতিয়া আহিব তেতিয়া এই বস্তুটো এইটো E7 হৈ যাব কোনোবাই ই চাগে
কোনোবাই গে কৰোঁতে ই মেজৰ আহিব, E7 আহিব, E7ত অপেন বজাই দিব। এইটো মিউট হ'ব ডাউন ষ্ট্ৰামকেইটা। ঠিক আছে। Open E7 down up কাৰোবাৰ বাবে গুণগুণাই। ঠিক আছে, সেইখিনি কেনেকৈ আহিব? গুণগুণাই A মেজৰ, C sharp minor, গুণ তাৰপিছৰ গুণটোত A7, তাৰপিছত D মেজৰ। ঠিক আছে, এইখিনি ডাউন আপ, এইখিনি ডাউন আপ হ'ব ষ্ট্ৰামিংটো। ঠিক আছে, তাৰপিছৰ কিন্তু আৰম্ভণিখিনি একেই। সকলো আজি দেখোন এইখিনিলৈকে একে হ'ব। কোৱেই নাই, আকৌ A7ৰ জেগাত F sharp আহি যাব। F sharp বা F sharp 7 এইটো বুজাব পাৰে বা। ঠিক আছে, ধৰিব পাৰিছে নহয়? প্ৰথমবাৰ কি হ'ব? ঠিক আছে, সেইখিনি হৈ গ'ল। তাৰপিছত কি হ'ব? আকৌ আগৰ পেটাৰ্ণ আহি যাব। মানে জ্বলাব কৈছে কি D মেজৰ 7। ঠিক আছে, তাৰপিছত যিটো গিটাৰ পাৰ্ট সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। ঠিক আছে, অলপ এনেকুৱা টাইপৰ হয়, বেছি টান নহয়, সহজে হয়। কি কৰিব লাগিব? প্ৰথমতে 1 2 3 4 5 ফিফ্থ ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত মিডল ফিংগাৰটো আহি যাব। ঠিক আছে, তাৰপিছত কি হ'ব? এই বস্তুটো মিডল ফিংগাৰে বজালে, তাৰপিছত ফ'ৰ্থ ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত বজালে। ইয়াৰে যদি টেপছ লাগে মই টেপছ দি দিম। কিছুমানে বিগিনাৰ্ছে টেপছ ফ'ল' কৰিব নোৱাৰে, সেইটো কাৰণে মই টেপছ দিয়া নাই। যদি টেপছ লাগে তেতিয়া আপোনালোকে কৈ দিব কমেণ্ট বক্সত, তেতিয়া মই শ্বৰ্টছ বনাই দি দিম। ঠিক আছে, তাৰপিছত কি হ'ব? ফিফ্থ ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত বজালে মিডল ফিংগাৰ, তাৰপিছত থাৰ্ড ফ্ৰেটত বজালে ফাৰ্ষ্ট ষ্ট্ৰিঙত, ফিফ্থ ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত বজালে, তাৰপিছত ফ'ৰ্থ ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত বজালে, তাৰপিছত হেমাৰ কৰিব লাগিব এই মিডল ফিংগাৰটোৰে।
ফিফ্থ ষ্ট্ৰিং ফাৰ্ষ্ট ফ্ৰেট ফিফ্থ ফ্ৰেটত এই বস্তুটো ধৰিব পাৰিছে নহয়? ঠিক আছে, হেমাৰ কৰি আকৌ পুল আপ কৰিব লাগিব। বজালে ফিফ্থ, ফ'ৰ্থ বজালে, হেমাৰ কৰিলে তাৰপিছত উঠাই দিলে, মানে পুল আপ কৰিলে, হৈ গ'ল এইটো। তাৰপিছত কি হ'ব, এই থাৰ্ড ফিংগাৰটো আহি যাব আপোনাৰ 7th ফ্ৰেটত। ঠিক আছে, 7th ফ্ৰেটত আহি গ'ল। তাৰপিছত ফাৰ্ষ্ট ফিংগাৰটো আহি গ'ল 5th ফ্ৰেটত, আৰু ষ্ট্ৰিংডাল হৈছে ছেকেণ্ড, হা 7th ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিং, তাৰপিছত আহিব 5th ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিং। ঠিক আছে, তাৰপিছত কি হ'ব, লাহে লাহে বজাব। ঠিক আছে, তাৰপিছত কি হ'ব, তাৰপিছত এইটো এনেকৈ শ্লাইড কৰি নিব লাগিব ইয়ালৈকে, ছেকেণ্ড ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট। এই বস্তুটো কি হৈছে, এইটো বজাব পাৰে, থাৰ্ড ষ্ট্ৰিঙলৈ নি পেলাই 6th আৰু 7th বজাব পাৰে, মিডল ফিংগাৰ আৰু থাৰ্ড ফিংগাৰ দি। কিন্তু যদি সেইটো সহজ পায় সেইটোৱে বজাব, এইটো বজালে বেছি শুৱনি হয় কাৰণে, আৰু গানটোতো তেনেকৈ বজাইছে, শুনাত ভাল লাগে। এই শ্লাইডটো যিটো কৰে বস্তুটো আৰু ভাল লগা হয়, গতিকে সেইটো মই গতিকে মই তেনেকৈ বজাইছোঁ, তেনেকৈ দেখুৱাই দিছোঁ। ছেকেণ্ড ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিঙলৈ হেৰি কৰিলে, তাৰপিছত থাৰ্ড ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিং, ছেভেন শ্লাইড কৰিলে ছেকেণ্ড ফ্ৰেটলৈ, থাৰ্ড ফ্ৰেটত বজালে, তাৰপিছত আকৌ ইয়ালৈ লৈ আনিলে আঙুলিটো ফিফ্থ ফ্ৰেটলৈ, তাৰপিছত 7th ফ্ৰেটত হেমাৰ কৰিলে, ঠিক আছে, এইখিনিলৈকে বজাওঁ। কি কৰিছোঁ, আমি 5th বজাইছোঁ, হেমাৰ কৰিছোঁ 7th, তাৰপিছত 5th ফ্ৰেটৰে তলৰ ষ্ট্ৰিংডালত ফাৰ্ষ্ট ষ্ট্ৰিঙত আকৌ বজাব লাগিব। 5th ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিঙত বজালে, 7th ফ্ৰেটত হেমাৰ কৰিলে, তাৰপিছত 5th ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত বজালে। ঠিক আছে, তাৰপিছত কি হ'ব, এই ফাৰ্ষ্ট ফিংগাৰটো লৈ যাব ইয়ালৈ, 4th ফ্ৰেটলৈ, আকৌ হেমাৰ 5th, এই কে আঙুলিটোৰে 7th ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত হেমাৰ কৰিব লাগিব। ঠিক আছে, এইটো অলপ প্ৰথমতে টান পাব পাৰে কে আঙুলিৰে বজাবলৈ, কিন্তু প্ৰেক্টিছ কৰি থাকিলে আহি যাব। আৰু আঙুলিটোৰ ষ্ট্ৰেটচিং হ'লে আপোনালোকে পিছত ধৰি লওক ৰিফ চিফ বজাবলৈ বা চ'ল' ট'ল বজাবলৈ সহজ পাব। গতিকে এইটো ট্ৰাই কৰিব বজাবলৈ এনেকৈ। 4th বজালে, 5th হেমাৰ কৰিলে, তাৰপিছত কি কৰিলে, 7th ফ্ৰেটৰ পৰা 9th ফ্ৰেটলৈ হেমাৰ কৰিব, শ্লাইড কৰিব লাগিব একে আঙুলিটো, শ্লাইড কৰিলে, তাৰপিছত আকৌ আনি আকৌ বজালে 7th ফ্ৰেটত। মই আকৌ এবাৰ দেখুৱাই দিছোঁ, 4th বজালে, 5th হেমাৰ কৰিলে, কে আঙুলিৰে বজালে 7th ফ্ৰেটত, তাৰপিছত শ্লাইড কৰিলে 9th ফ্ৰেটলৈ, তাৰপিছত আকৌ বজালে 7th। ঠিক আছে,
আছে, এইখিনিলৈকে একেলগে বজাওঁ। হৈ গ'ল এইখিনিলৈকে। তাৰপিছত কি হ'ব, একেই প্ৰথমতে যেনেকৈ হেমাৰ কৰিছিলে তেনেকেই ফিফ্থত হেমাৰ কৰিলে, তাৰপিছত আকৌ খালি, তাৰপিছত হেমাৰ কৰাৰ পিছত কেনেকৈ বজাইছিলে প্ৰথমতে ফিফ্থ ষ্ট্ৰিঙত বজাইছিলে, ফিফ্থ ফ্ৰেটত বজাইছিলে, ফ'ৰ্থত বজাই আকৌ হেমাৰ কৰিছিলে। তাৰপিছত কি হ'ব, প্ৰথমতে এইটো বজাইছিলে, এইবাৰ সেইটো নহয়, সেইটো ডাইৰেক্ট বাজিব ফ'ৰ্থ ষ্ট্ৰিঙত, ফ'ৰ্থ ফ্ৰেটত। ঠিক আছে। তাৰপিছত আহিব কে আঙুলিটো, এইটো ছেভেন ফ্ৰেটত। ঠিক আছে। তাৰপিছত আহিব মিডল ফিংগাৰটো ক'ত আহিব, ফিফ্থ ফ্ৰেটত। ঠিক আছে, আগৰ পৰা দেখুৱাই দিছোঁ। গম পালে? তাৰপিছত এই ৰিং ফিংগাৰটো আহিব থাৰ্ড ষ্ট্ৰিঙৰ ছিক্সথ ফ্ৰেটত। গম পাইছে? ছিক্সথ ফ্ৰেটত আহিলে, গম পাইছে এইটো হৈছে। তাৰপিছত ছেভেন ফ্ৰেটলৈ যাব এই থাৰ্ড ফিংগাৰটোৱে, এইটো ফাৰ্ষ্ট বাজিব, এইটো একেলগে বাজিব, ইয়াত বজালে। তাৰপিছত ফিফ্থ ষ্ট্ৰিঙৰ ফাৰ্ষ্ট ফিংগাৰ বজালে, তাৰপিছত ছেভেন ফ্ৰেটত বজালে, তাৰপিছত আকৌ এইটো 9 লৈ যাব লাগিব। 9, 10, তাৰপিছত 12 ফ্ৰেটলৈ কি কৰিব লাগিব, শ্লাইড কৰিব লাগিব। শ্লাইড কৰিলে, আকৌ এবাৰ দেখুৱাই দিছোঁ। এই বস্তুটো এইখিনিলৈকে হ'ল। তাৰপিছত 12লৈ শ্লাইড কৰিলে, শ্লাইড কৰি কি কৰিলে, এই বস্তুটো। ঠিক আছে, এইটো কৰিলে 9 আৰু 10ত এনেকৈ হেমাৰ কৰিলে। আকৌ এবাৰ দেখুৱাই দিছোঁ। এইটো 9 আৰু 10ত হেমাৰ, 9ত বজালে, তাৰপিছত 10ত হেমাৰ কৰিলে, তাৰপিছত আকৌ 9ত বজালে। তাৰপিছত কি হ'ব, এনেকৈ 4-5 বাৰমান বাজিব। 9 বজালে, 10ত একেধৰণে হেমাৰ কৰিলে, তাৰপিছত 12 ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত এই কে আঙুলিটোৰে। ঠিক আছে, এনেকৈ 3-4 বাৰমান বাজিব। এনেকৈ বাজি বাজি শেষ হৈ যাব। ধৰিব পাৰিছে? মই একেবাৰে প্ৰথমবাৰ দেখুৱাই দিছোঁ কেনেকৈ বজালোঁ আমি। ঠিক আছে, এইখিনিলৈকে হ'ল। তাৰপিছত কি হ'ব, এইটো কে আঙুলিটোৰে ৰিফটো হৈ গ'ল আমাৰ, যিখিনি গিটাৰ পাৰ্ট আছিলে সেইখিনি হৈ গ'ল। তাৰপিছত এইখিনি ফিনিছ কেনেকৈ কৰিব, এই 10 ফ্ৰেটত আছিল নহয়, 10 ফ্ৰেটৰ পৰা শ্লাইড কৰিব, আৰু এটা কথা কৈ দিছোঁ, এইখিনি বস্তু আপোনালোকে একেবাৰে ইণ্ট্ৰটো বাজে, ইণ্ট্ৰটো এনেকৈ বজাব পাৰিব। ঠিক আছে, গানটো আৰম্ভ কৰাৰ আগতে
চৰি এই কৰ্ডটো গম পাইছে কোনটো কৰ্ড বজাইছোঁ ডিৰ বাৰ কৰ্ড বজাইছোঁ ইয়াত বজালে সুবিধা হ'ব আপোনালোকৰ বজাবলৈ চৰি টেন্থত এনেকৈ কি কৰিব জাষ্ট এইটো দুইটা কৰিব পাৰে টেন্থৰ পৰা এইটো কৰিব পাৰে 12ৰ পৰা একদম 14লৈকে শ্লাইড এনেকৈ বজালে আকৌ এক্সট্ৰাকৈ বা সেইটো নকৰি মানে ডি আৰু এ প্ৰথমবাৰত ডি তাৰপিছত এবাৰ এ ঠিক আছে এইখিনি গম পালে নহয় তেনেকৈ হেৰি কৰিব তাৰপিছত যেতিয়া অন্তৰাটো আহিব অন্তৰাটো কেনেকৈ বজাব লাগিব অন্তৰাটো ডি মেজৰ 7 কৰ্ডটো আহি যাব ঠিক আছে আমি অন্তৰাটো শিকোঁ আৰম্ভ কৰিছোঁ তোমালৈ বাট চাই এইটো ডি মেজৰ 7 হা বা এইটো বজাব পাৰে তোমালৈ বাট চাই ৰাতিপুৱা ই তাৰপিছত এই ঠিক আছে মানে তোমালৈ একে এই পেটাৰ্ণটো একে থাকে মিউট অপেন মিউট মানে পাম মিউটৰ কথা কৈছোঁ ইয়াত একো কৰিব নালাগে আৰু ঢিলা হেৰি ঠিক আছে তোমালৈ বাট চাই ৰাতিপুৱা মানে ই এইট শেষ হৈ যাব তাৰপিছত শীতলে সেমেকা ৰাতি একেধৰণে আহিব পোহৰ কৰিয়া এইখিনিত আকৌ বেলেগ হৈ যায় ঠিক আছে ফাৰ্ষ্ট পাৰ্টটোৰ লগত একেই হয় শীতলে ডি মেজৰ 7 সেমেকা ৰাতি আহিবা আকৌ ই মেজৰ 7 পোহৰ ইমেজৰ কঢ়িয়াত আকৌ ইয়াৰ পিছত আকৌ এ মেজৰ 7 আহিব লাষ্টত মানে এইতে শেষ হৈ নাযায় কঢ়িয়াই এ মেজৰ 7 প্ৰথমবাৰ কি হয় ডি মেজৰ 7 ই মেজৰ তাৰপিছত এ মেজৰ তাৰপিছৰবাৰ কি হয় ডি মেজৰ 7 ই মেজৰ এ মেজৰ আৰু একেবাৰে লাষ্টত এইটো এ মেজৰ 7 আহি যায় ঠিক আছে তাৰপিছৰখিনি প্ৰথমবাৰ ক্লাছত যেনেকৈ শিকাইছিলোঁ যেনেকৈ বুজাইছিলোঁ একেধৰণে ঠিক আছে ধৰিব পাৰিছে একেকেইটা কৰ্ডে আকৌ এবাৰ কৈ দিছোঁ বাৰু চৰি E7 ক'ব লাগে ই মেজৰ কৈ আছোঁ একদম চৰি হা sharp minor A7 D E7 E7 A major C sharp minor F sharp minor বা F sharp 7 ঠিক আছে তাৰপিছত কি নেকি সৰি A major 7
ঠিক আছে, তেনেকৈ শেষ হৈ যাব। গতিকে সেইখিনিয়ে মই কৰ্ডখিনিৰ লগতে এইবাৰ আপোনালোকক মাজৰ যিখিনি ইনষ্ট্ৰুমেণ্টেল পাৰ্ট আছে সেইখিনিও দেখুৱাই দিলোঁ, সেইখিনিও আপোনালোকে বজাব পাৰিব ক'ৰবাত যদি কাভাৰ কৰে। গতিকে আশা কৰোঁ আপোনালোকে ভাল পালে। আৰু এটা টিউটৰিয়েল অতি সোনকালে আহি আছে। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং।